হয়, যিকোনো ধৰণৰ জৰুৰীকালীন অৱস্থা হওক বা যিকোনো ধৰণৰ জুই লগা এক পৰিস্থিতি হওক বা যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হওক সেইসমূহ দুৰ্যোগৰ লগত কি ধৰণে আচলতে মোকাবিলা কৰিব লাগে তাৰে এতিয়া মকডিল চলি আছে। আৰু নৰ্থ ইষ্ট ফায়াৰ ছাৰ্ভিচ একাডেমি যি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ফায়াৰ ছাৰ্ভিচ একাডেমি সেই তাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া মকডিল অব্যাহত ৰাখিছে। আৰু জুই লগা পৰিস্থিতি আচলতে কেনেধৰণে জুই নিয়ন্ত্ৰণ কৰিব পৰা যাব, কেনেদৰে জুই নুমাব পৰা যাব তাৰে এতিয়া এইদৰে মকডিল কৰা হৈছে। লগতে ঘৰুৱা চিলিণ্ডাৰ আদি যদি কেনেবাকৈ কেতিয়াবা জুই লাগে সেই ঘৰুৱা চিলিণ্ডাৰ কি ধৰণে আচলতে জুই হঠাৎ নুমাব পাৰি তাৰে এতিয়া মকডিল এইদৰে দেখাই থকা হৈছে। আমি সেই দৃশ্য পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক। আৰু নৰ্থ ইষ্ট ফায়াৰ ছাৰ্ভিচ একাডেমীৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এইদৰে এতিয়া যি মকডিল আগবঢ়াইছে। আমি কিছু কথা পাতিবলৈও চেষ্টা কৰিম। আমি দেখিছোঁ যিকোনো ধৰণৰ যদি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া যুদ্ধকালীন পৰিস্থিতিয়ে হওক বা যিকোনো প্ৰাকৃতিক দুৰ্যোগে হওক বা যদি ঘৰুৱা চিলিণ্ডাৰটো যদি জুই লাগে কি ধৰণে আচলতে মোকাবিলা কৰিব পাৰি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে দেখুৱাইছে। হয়, আজি আমাৰ এই মক ড্ৰিলৰ জৰিয়তে আমাৰ যিটোহে আমাৰ জেনেৰেল পাব্লিক বহুতে এৱাৰনেছ নহয়, যিটো আমাৰ আজিকালি খৰিয়ে ভাত পানী বনোৱাটোতো প্ৰায় এৰিছে। চ' যেনেকৈ লাষ্ট বিফ'ৰ 2 years যিটো গুৱাহাটীত ঘটনা ঘটিছে আৰু তেনেকুৱা ঘটনা বহুত ঘটি থাকে। তো যিটো ডমেষ্টিক ছেফটি বুলি কোৱা হয়, যিটো আমাৰ গেছ চিলিণ্ডাৰৰ পৰা যিটো মানে জুই লাগে, তো তাত কেনেকৈ মানে হঠাৎ নোহোৱাকৈ ভয় নকৰাকৈ কেনেকৈ এক্সটিংগুইছ কৰিব লাগে তাৰ কাৰণে মই আজি অকণমান আমাৰ কেডাৰ্ছক আমাৰ দৰ্শকক অলপ দেখাবৰ কাৰণে দেখুওৱা হ'ব। এলিমেণ্টাৰী ফায়াৰ ফাইটিং, এইটো মেজৰ ফায়াৰ ফাইটিং নহয়, আমাৰ ডমেষ্টিক যাতে ঘৰৰ গৃহিণী ল'ৰা ছোৱালী চবেই থাকোঁতে এইটো যাতে কৰিব পাৰে সেইকাৰণে বস্তুটো দেখুওৱা হৈছে। এতিয়া চাব LPG এটা জুই লগাৰ সময়ত উইদাউট ইউজিং এনি ৱেপন, এনে গেছ বা কোনো বস্তু নোহোৱাকৈ উইথ দি হেল্প অফ ওৱান ব্লেংকেট এই বস্তুটো কেনেকৈ মানে জুইটো নুমাই যাব সেইটো দেখাব তেওঁলোকে দেই। হয়, নিশ্চয় ঘৰুৱা চিলিণ্ডাৰ এতিয়া সকলো ঘৰতে থাকে। সেই ঘৰুৱা চিলিণ্ডাৰত যদি হঠাৎ এইদৰে জুই সূত্ৰপাত হয় চিলিণ্ডাৰত, সেই চিলিণ্ডাৰ কেনেকৈ আচলতে ঘৰুৱা পদ্ধতিৰে নুমাব পাৰি, এখন কম্বলৰ সহায়ত কিদৰে নুমাব পাৰি সেয়া এতিয়া দেখুৱাবলৈ আগবাঢ়িছে। আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াকৈ। এতিয়া নৰ্থ ইষ্ট ফায়াৰ ছাৰ্ভিচ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে দেখুৱাইছে এতিয়া ঘৰুৱা চিলিণ্ডাৰ সততে যিহেতু প্ৰত্যেকৰ ঘৰতে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয় আৰু হঠাৎ যদি সেই ঘৰুৱা চিলিণ্ডাৰত জুইৰ সূত্ৰপাত হয় কিদৰে আচলতে মোকাবিলা কৰিব পাৰি, কি ধৰণে জুই নিয়ন্ত্ৰণ কৰিব পাৰি এইদৰে এতিয়া তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। আমি সেই দৃশ্য পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ সমান্তৰালকৈ যিহেতু প্ৰত্যেক বছৰে ইয়াত 500কৈ ছাত্ৰ ছাত্ৰীক ইয়াত শিক্ষা দিয়া হয় আৰু সেই ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সাজু হৈ আছে। তেওঁলোকে এতিয়া এইদৰে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু এই মকডিলৰ যোগেদি আচলতে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰা হৈছে কিদৰে আচলতে সহজতে এই LPG চিলিণ্ডাৰৰ জুই নুমাব পাৰি। আৰু সততে আমি দেখোঁ যিহেতু ক'ৰবাত যদি অগ্নিসংযোগ হয়, ক'ৰবাত যদি অগ্নিকাণ্ডৰ ঘটনা হয়, সাধাৰণতে LPG যি চিলিণ্ডাৰ থাকে চিলিণ্ডাৰ ব্লাষ্ট হয় আৰু তেনেকুৱা ধৰণৰ ঘটনাও প্ৰায় হৈ থকা দেখা পোৱা যায়। আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এই কেডাৰসকল তেওঁলোকে হাতে হাতে পানীত তিয়াই থোৱা কম্বল লৈ সাজু হৈ আছে কিদৰে আচলতে নুমাব পাৰি সেয়া দেখুৱাবৰ কাৰণে। আৰু এইদৰে এতিয়া কেডাৰসকল আগবাঢ়িছে, তেওঁলোকে দেখুৱাব মকডিল কৰি কিদৰে আচলতে এনেধৰণে যদি কাৰোবাৰ ঘৰত যদি LPG চিলিণ্ডাৰত ঘৰুৱা চিলিণ্ডাৰত যদি কেনেবাকৈ জুই সূত্ৰপাত হয় কিদৰে আচলতে নুমাব পাৰি সেয়া ইতিমধ্যে তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। আমি সেই দৃশ্যটো প্ৰথমে পোনপটীয়াকৈ দেখুৱাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক। দেখিছে এইদৰে যিহেতু LPG চিলিণ্ডাৰত যেতিয়া জুই সূত্ৰপাত হয় এইদৰে এখন তিতা কম্বলেৰে কিদৰে সহজতে জুই নুমাব পাৰি সেয়া তেওঁলোকে এতিয়া বৰ্তমান সময়ত দেখুৱাইছে। এইদৰে এতিয়া মকডিল তেওঁলোকে অব্যাহত ৰাখিছে আৰু যিহেতু নৰ্থ ইষ্ট ফায়াৰ ছাৰ্ভিচ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে মকডিল অব্যাহত ৰাখিছে, তেওঁলোকে এতিয়া যিকোনো পৰিস্থিতিভাৱে যিকোনো ধৰণৰ অগ্নিকাণ্ডৰ ঘটনাই হওক বা প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰতে হওক বা অন্য যুদ্ধকালীন পৰিস্থিতি হওক তাত কি ধৰণে আচলতে সহজতে এইদৰে জুই নুমাব পাৰি সেয়া তেওঁলোকে এতিয়া দেখুৱাইছে। এটা আঙুলিৰ সহায়েৰে এইদৰে এতিয়া যি গেছ নিৰ্গত হৈ থাকে গেছ প্ৰবাহত ৰোধ কৰি তেওঁলোকে এতিয়া এই জুই তেওঁলোকে নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। আৰু এনেদৰে দেখা পোৱা গৈছে যিসমূহ ঘটনাৰ পৰা যিবোৰ ডাঙৰ ঘটনা LPGৰ পৰা হ'ব পাৰে তাৰপৰা এনেদৰে হাত সাৰিব পাৰি সেইখিনি এতিয়া কিদৰে কৰিব পাৰি বৰ্তমান সময়ত দেখুৱাইছে। আৰু যিহেতু আজিৰ যুগত আমি চাওঁ যিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি হওক বা যিকোনো ক্ষেত্ৰতে হওক এতিয়া ফায়াৰ ছাৰ্ভিচৰ কথাটোখিনি আহি পৰে, তাৰ গুৰুত্বটো যথেষ্ট বৃদ্ধি পাইছে। গতিকে এই ফায়াৰ ছাৰ্ভিচৰ যি একাডেমি আছে নৰ্থ ইষ্ট ফায়াৰ ছাৰ্ভিচ একাডেমি তাৰপৰা প্ৰত্যেক বছৰে 500কৈ কেডাৰ যিহেতু ইয়াৰ পৰা তেওঁলোকে প্ৰশিক্ষণ লৈ ওলায় আৰু তেওঁলোকৰ প্ৰায় 100%
হৈ তেওঁলোকে সংস্থাপন লাভ কৰিবলৈ সক্ষম হয় এটা সুখবৰ আৰু গতিকে এতিয়া প্ৰত্যেক বছৰৰ দৰে এইবছৰ বৰ্তমান এইখন একাডেমীত এতিয়া বৰ্তমান নামভৰ্তি হৈ আছে আৰু ইয়াত প্ৰশিক্ষণ এইদৰে হৈ থকা দেখা পোৱা গৈছে আৰু এইদৰে দেখুৱাইছোঁ আমি কিদৰে আচলতে আন যিসমূহ জুই লগা ঘটনা তাৰপৰা কেনেকৈ হাত সাৰিব পাৰি সেইখিনিও এতিয়া দেখুৱাবলৈ আগবাঢ়িছে আমি সেইখিনি দেখুৱাবলৈ দখলৰ চেষ্টা কৰিম তাৰ লগতে আমি কিছু কথা পাতি যাবলৈও আমি চেষ্টা কৰিম আপোনালোকৰ একাডেমীখনৰ বিষয়ে এতিয়া যদি চাওঁ প্ৰত্যেক বছৰে আপুনি ইতিমধ্যে কৈছিলে যে 500কৈ ইয়াত ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়া হয় যিসকলে তাত 99% সংস্থাপন লাভ কৰিবলৈ সক্ষম হয় এইখিনি বিষয়ে অকণমান ক'ব প্ৰত্যেক বছৰে কিমান ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰে হয় আমাৰ যোৱা বছৰৰ পৰা প্ৰায় 500 ছাত্ৰ ছাত্ৰী ইয়াত আমি প্ৰশিক্ষণ দি আছোঁ কিন্তু তাৰে আপোনাৰ 100-150জন লোৱা নোৱাৰিগৈ কাৰণ আমাৰ ৰাতিপুৱা যিটোৱে আপোনাৰ 4টা বজাত ডেইলি উঠিব লাগে আৰু মই এইটো মেছেজ দিব বিচাৰোঁ যে আমাৰ ইণ্টাৰেষ্টেড কেণ্ডিডেট হওক বা ইণ্টাৰেষ্টেড আপুনি দেশৰ কাৰণে সেৱা আগবঢ়াব বিচৰা আমাৰ ছাত্ৰ ছাত্ৰীক যে এই কোৰ্চ কৰিব হ'লে মানে আপোনাৰ ফিজিকেলি আৰু মেণ্টেলি চাউণ্ড মাইণ্ড হ'ব লাগিব আৰু কিবা এটা লক্ষ্য উদ্দেশ্য লৈ আহিব লাগিব যে দেশৰ কাৰণে আমি সেৱা কৰিব আহিছোঁ অকল চাকৰিৰ কাৰণে বুলি নহয় আপোনাৰ যিটোৱে আমাৰ ট্ৰেইনিং প্ৰগ্ৰামটো হ'ল ডেইলি ৰাতিপুৱা 4টা বজাৰ পৰা আৰম্ভ কৰি হোৱালৈকে ট্ৰেইনিং প্ৰগ্ৰাম থাকে আৰু প্ৰায় আমাৰ আপোনাৰ আজিৰ ডেটলৈকে আপুনি যদি চাই প্ৰায় 99% আমাৰ এভাৰেজ হ'ব আমাৰ 99% আজিৰ ডেটলৈকে আপোনাৰ সংস্থাপন পাব সক্ষম হৈছে যেনেকৈ আপোনাৰ যিটো অইল ইণ্ডিয়া হওক বা IOCL হওক যিমানখিনি আপোনাৰ আমাৰ PSUs আছে আমাৰ অকল উত্তৰ পূৰ্বাঞ্চলতে নহয় আমাৰ যেনেকৈ আপোনাৰ গুজৰাট ৰিফাইনেৰী হওক বা আদানী পৰ্টত হওক তো আমাৰ এই ফায়াৰ ছেফটি কোৰ্চৰ জৰিয়তে মই ভাবোঁ এটা সংস্থাপন পোৱা এইটো এটা ৰাস্তা হয় নিশ্চয় সংস্থাপন পৰা এইটো এটা ৰাস্তা ইতিমধ্যে কৈছে আৰু প্ৰত্যেক বছৰে যিসকল ইয়াত ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা প্ৰশিক্ষণ লৈ ওলাই যায় তেওঁলোকে প্ৰায় 100% তেওঁলোকে সংস্থাপন লাভ কৰিবলৈ সক্ষম হয় আৰু মই পুনৰ যিহেতু ইয়াত মকড্ৰিল চলি আছে জুই যদি ক'ৰবাত সূত্ৰপাত হয় দৰে যদি ঘৰৰ ভিতৰত জুই লাগে বা বাহিৰত যদি ক'ৰবাত জুই লাগে কি ধৰণে আচলতে জুই নিৰ্বাপন কৰিব পাৰি সেয়া ইতিমধ্যে পুনৰ দেখুৱাবলৈ আগবাঢ়িছে এইদৰে এখন কম্বলৰ সহায়ত কম্বলখনত পানী দি কিদৰে আচলতে জুই এইদৰে প্ৰতিৰোধ কৰিব পাৰি জুই নিৰ্বাপন কৰিব পাৰি সেয়া দৃশ্য এতিয়া আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া এই নৰ্থ ইষ্ট ফায়াৰ ছাৰ্ভিচ একাডেমী ছাত্ৰ ছাত্ৰীসকলে দেখুৱাইছে আৰু এইদৰে এতিয়া আমি দেখিছোঁ যে বৰ্তমান সময়ত মকড্ৰিল চলি আছে আৰু বৰ্তমান পৰিস্থিতিত বা বৰ্তমান সময়ত এয়া বিশেষভাৱে জৰুৰী হৈ পৰিছে কাৰণ যিকোনো ধৰণৰ যুদ্ধকালীন পৰিস্থিতি হওক বা ঘৰতে যদি এনেকুৱা ধৰণৰ জুই লগা ঘটনা হয় তাক নিৰ্বাপন কেনেদৰে কৰিব পাৰি সেইখিনি আচলতে এতিয়া দেখাই থকা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ